তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ ফৰেষ্ট গেটৰ বিভিন্ন ফাইল আৰু নথি পত্ৰ উদ্ধাৰ হোৱাৰ পিছতেই চহৰখনত ইয়াকে লৈ ব্যাপক চৰ্চা আৰম্ভ হয়। মাছ মাৰিবলৈ যোৱা এজন ব্যক্তিৰ প্ৰথমে এই পৰিত্যক্ত ফাইল তথা নথিসমূহ দৃষ্টিগোচৰ হয়। কিনা ফাইল কোনে পেলাই দিছে সেইকাৰণে আপোনালোকক এবাৰ জনালোঁ আৰু আপুনি মানে বৰশী বাই থাকোঁতে মই বৰশী বাই থাকোঁতে বৰশী বাইছোঁ আৰু কাৰ না কাৰ খাটা এইবোৰ বহুত ফাইল ইয়াত উঠি আহিছে নেকি নে ইয়াতে পৰি আছে? কোনোবা হয়তো পেলাই দিছে, উঠি অহাটো নহয়, কোনোবা পেলাই দিছে ইয়াতে পেলাইছে। সেইটো কাৰণে কি ফাইল গম পোৱা নাই চাগে। কি আছে মই সেইবিলাক নাজানো, মই এইবিলাক দেখাটো দৰকাৰ নাই। মই বৰশী বোৱা মানুহ বৰশী বাব আহিছোঁ তাকে আৰু ইয়াৰ পিছতে বিষয়টো ৰাজহুৱা হৈ পৰে। অৱশ্যে পৰৱৰ্তী সময়ত এই সকলো নথিপত্ৰ এপেক্স বেংকৰ আৰু সকলোবোৰেই অপ্ৰয়োজনীয় নথিপত্ৰ বুলি নিশ্চিত কৰা হয়। উল্লেখযোগ্য যে বহু পুৰণা আৰু উৱলি যোৱা এই নথিসমূহ পেলাই থোৱা হৈছিল বেংকটোৰ চৌহদতে। পাছত পুৰণা বহী কাগজ আদি বিক্ৰী কৰি ফুৰা কোনো লোকে সেয়া বুটলি ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়া বুলি আশংকা প্ৰকাশ কৰিছে এপেক্স বেংকৰ তেজপুৰ শাখা প্ৰবন্ধকে। পাছত বেংক কৰ্তৃপক্ষৰ নিৰ্দেশত এই অপ্ৰয়োজনীয় নথিসমূহ সেই স্থানতে লাই পেলোৱা হয় বুলি জানিবলৈ দিয়ে। ফাইলসমূহ মানে ফাইল নহয় আচলতে এই কেইখনমান অলাগতিয়াল কাগজ আৰু তাৰমানে কি হ'ল আমাৰতো বহুত পুৰণা নিজে খাই দিয়া কাগজ পত্ৰ এনেকুৱা কিছুমান আমি এনেকুৱা অলপমান হেৰি হৈ আছিলে জ্বলাবৰ কাৰণে ৰাখিছিলো, জ্বলাই দিবলৈ অকণমান বাহিৰত ছাইডতে থৈ দিয়া হৈছিলে। কিন্তু সেই কাগজখিনি মই আজি ৰাতিপুৱা সময়ত আহি বেংক সোমাওঁতে আপোনালোকৰে সতীৰ্থ এজন সাংবাদিকে মোক ক'লে যে এনেকে বাইদেউ আপোনালোকৰ বেংকৰ নাম থকা অলপ কাগজ এনেকে নদীৰ পাৰত পাইছে। গোটেই মানে এইটোতো কেনেকুৱা অসম্ভৱ কথা, নদীৰ পাৰত কেনেকে পাব, আমি এনেকুৱা বাহিৰলৈ কাগজ যাব নোৱাৰে, আমি এনেকুৱা আপোনালোকে চাব পাৰে এইখিনিতে আমি কাগজবিলাক জ্বলাই দিওঁ যিবিলাকৰ হেৰি কাগজ। গতিকে সেইবিলাক কাগজ হয়তো কোনোবা এই কাউৰী সৰু পোৱালীবিলাক বেংকৰ ভিতৰত কেতিয়াবা সোমাই সিহঁতে হয়তো লৈ গৈ চাগে তেনেকে দুই এখন লৈ যাব পাৰে। মই যেতিয়া গম পালো কথাটো, গম পাই মই আমাৰ ষ্টাফ পঠিয়াই দিলো তালে, পঠিয়াই দি পেলাই চালো যে সেইবিলাক উলিয়াই থোৱা কেইখিলামান কাগজ আছিলে আমাৰ বেংকৰ নাম থকা হয় এই তাৰ মানে বেছিখিনি এইবিলাক ফটা চিটা কাগজ আৰু আছিলে, তাৰ লগত অপ্ৰয়োজনীয় একদম এইবিলাক জ্বলাবলৈ ৰাখা কাগজ আছিলে। সেইখিনি হেৰি তাত জ্বলাই আমাৰ ষ্টাফে গৈ জ্বলাই দিলে। আপোনালোকে এতিয়াও চাব পাৰিব মোৰ কাষতে বাকী অলপ হেৰি হৈ আছে জ্বলাই থোৱা আছে। সেইকেইদিন বতাহ আহি থকাৰ কাৰণে আমাৰ চুইপাৰজনে ঝাৰু দিও এনেকে যিখিনি অলাগতিয়াল কাগজ সেইডোখৰতে দুমাই থয়, তাৰ মাজতে হেৰি অলাগতিয়াল কাগজ কিছুমান পৰি আছিলে, এতিয়া জ্বলাবলৈ মানে বতাহ অহাৰ কাৰণে জ্বলোৱা নাছিলে আৰু সেইবিলাকে হয়তো পোৱালীয়ে বুটলি পেলাই লৈ গৈছিলে চাগে, এই কাউৰী পোৱালী বিলাক সোমাই বুলি মই গম পাইছো ইয়াত। তেওঁলোকে লৈ গৈ সেইবিলাক তাত পেলাইছে।